হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। স্বাস্থ্য বিভাগত পদ মুকলি হৈ আছে 919টা গ্ৰেড 3 টেকনিকেলৰ পোষ্ট মুকলি হৈ আছে। ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ চমুকৈ DSH আছাম। লাষ্ট ডেট হ'ল 18/12/2024, অৰ্থাৎ 18 ডিচেম্বৰ 2024 লাষ্ট ডেট। ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ DHS আছাম। ইয়াত 919টা গ্ৰেড 3 টেকনিকেলৰ পোষ্ট মুকলি হৈ আছে। যিসকল ইণ্টাৰেষ্ট আৰু এলিজিবল কেণ্ডিডেট আছে সেইসকলে এপ্লাই অনলাইন মাধ্যমেৰে কৰিব পাৰিব। DHS আছাম ৰিক্ৰুটমেণ্ট 2024 প্ৰথম পোষ্টটো মুকলি হৈ আছে অক্সিলিয়াৰী নাৰ্ছ মিডৱাইফ অৰ্থাৎ ANM চমুকৈ। টোটেল পোষ্ট 181টা মুকলি হৈ আছে। ইয়াৰ কাৰণে পে' কৰা হ'ব 14,000 টকাৰ পৰা 70,000 টকালৈকে, আৰু লগত গ্ৰেড পে' থাকিব 6,200 টকা। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে ANM ট্ৰেইনিং কৰা হ'ব লাগিব, পাছ হ'ব লাগিব ট্ৰেইনিঙত ফ্ৰম আছাম গভট ইনষ্টিটিউশ্যনৰ পৰা বা ইনষ্টিটিউশ্যন ৰিকগনাইজ বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ পৰা, আৰু আছাম নাৰ্ছিং কাউন্সিল ৰেজিষ্টাৰ হ'ব লাগিব আণ্ডাৰ আছাম নাৰ্ছিং কাউন্সিলত ৰেজিষ্টাৰ্ড হ'ব লাগিব, আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখনো থাকিব লাগিব, অসমৰ হ'ব লাগিব। 2 নম্বৰ ষ্টাফ নাৰ্ছৰ পোষ্ট মুকলি হৈ আছে। টোটেল পোষ্ট 446টা আছে। ইয়াৰ কাৰণে পে' কৰা হ'ব 14,000 টকাৰ পৰা 70,000 টকালৈকে, লগত গ্ৰেড পে' থাকিব 6,800 টকা। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে GNM ডিপ্ল'মা থাকিব লাগিব, GNM কৰা হ'ব লাগিব, BSc নাৰ্ছিং ডিগ্ৰী ফ্ৰম এনি ইনষ্টিটিউট বা BSc যদি নাৰ্ছিং কৰা হয় তেতিয়া আপোনালোকে পাৰিব। নাৰ্ছিং কলেজ ৰিকগনাইজ বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ পৰা হ'ব লাগিব, BSc নাৰ্ছিং কৰা হ'ব লাগিব, বা GNM ডিপ্ল'মা থাকিব লাগিব। মাষ্ট বি ৰেজিষ্টাৰ আণ্ডাৰ আছাম নাৰ্ছিং মিডৱাইফ হেল্থ ভিজিটৰ্ছ কাউন্সিল, ৰেজিষ্টাৰ হ'ব লাগিব আছাম নাৰ্ছ মিডৱাইফছ হেল্থ ভিজিটৰ্ছ কাউন্সিলৰ ৰেজিষ্টাৰ হ'ব লাগিব, লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন অসমৰ থাকিব লাগিব। নম্বৰ পদকেইটা মুকলি হৈ আছে ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ। ইয়াত টোটেল পোষ্ট 292টা মুকলি হৈ আছে। ইয়াৰ কাৰণে পে' কৰা হ'ব 14,000 টকাৰ পৰা 70,000 টকালৈকে। ইয়াত স্কেল পে'টো একেই হ'ব, চেলাৰীটো একেই হ'ব, গ্ৰেড পে' 6,800 টকা থাকিব। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে GNM ডিপ্ল'মা বা BSc নাৰ্ছিং কৰা হ'ব লাগিব ডিগ্ৰী বা এবভ ফ্ৰম এনি ইনষ্টিটিউট নাৰ্ছিং কলেজ ৰিকগনাইজ বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল এণ্ড মাষ্ট বি ৰেজিষ্টাৰ্ড আণ্ডাৰ আছাম নাৰ্ছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ্ছ কাউন্সিল। মানে ইয়াৰ কাৰণে নাৰ্ছিং কলেজ ৰিকগনাইজ বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ পৰা পাছ কৰা হ'ব লাগিব, ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ পৰা, আৰু ৰেজিষ্টাৰ্ড হ'ব লাগিব আণ্ডাৰ আছাম নাৰ্ছেছ মিডৱাইফছ হেল্থ ভিজিটৰ কাউন্সিলৰ পৰা, আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন থাকিব লাগিব, যিখন অসমৰ হ'ব লাগিব। এপ্লিকেণ্ট শুড হেভ এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন ICU ইণ্টেনচিভ কেয়াৰ ইউনিট, ICUৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এটলিষ্ট ফৰ এ পিৰিয়ড অফ 1 year, এবছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ICU। আদাৰ ক্ৰাইটেৰিয়াসমূহ চাই লওক, অন্যান্য ক্ৰাইটেৰিয়াসমূহ। আদাৰ ক্ৰাইটেৰিয়া অফ DHS আছাম ৰিক্ৰুটমেণ্ট। ইয়াৰ কাৰণে এজ লিমিট বিচৰা হৈছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনো থাকিব কেটেগৰী ৱাইজ আপাৰ এজ লিমিটৰ। OBC কাৰণে 3 বছৰ, SC কেণ্ডিডেটৰ কাৰণে 5 বছৰ, PWBD কেণ্ডিডেটৰ কাৰণে 10 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন থাকিব লাগিব, সেইটোতো লাগিবই, ভেলিড হ'ব লাগিব যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অফ দ্য ষ্টেট অফ আছাম, অসমৰ হ'ব লাগিব। মানে যিজন কেণ্ডিডেটে এপ্লাই কৰিব, ধৰক কোনোবা এজনে শিৱসাগৰৰ পৰা এপ্লাই কৰিলে তেওঁ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ হ'ব লাগিব, তেনেকুৱা ধৰণৰ মানে অসমৰ হ'ব লাগিব। এপ্লিকেশ্যন ফিজ ইয়াৰ কাৰণে পে' কৰিব নালাগে। ৰিলেটেড আৰ্টিকল DHS আছাম ৰিজাল্ট, হাউ টু এপ্লাই ফৰ DHS আছাম ৰিক্ৰুটমেণ্ট। ইয়াৰ কাৰণে এপ্লাই কেনেকৈ কৰিব চাওক। এপ্লাই অনলাইন মাধ্যমেৰে কৰিব পাৰিব। ষ্টাৰ্টিং ডেট হ'ল 9 ডিচেম্বৰ 2024, লাষ্ট ডেট হ'ল 18 ডিচেম্বৰ 2024। যিসকল ইণ্টাৰেষ্ট হয় 18 ডিচেম্বৰৰ আগতে অতি সোনকালে এপ্লাই কৰি দিব। এপ্লাই কৰিবলৈ হ'লে যিহেতু লিংক এক্টিভ হোৱা নাই, আজি 7 তাৰিখ হৈছে বন্ধুসকল, আপোনালোকে 9 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব। ইয়াৰ এডভাৰটাইজমেণ্ট ডিটেইলছ, অফিচিয়েল ৱেবছাইট আৰু এপ্লাই কৰা লিংক সকলোখিনি ভিডিঅ' ডিছক্ৰিপশ্যনত থাকিব। আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰি সকলোখিনি চাই ল'ব। গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।